ধপাত জাতীয় সামগ্ৰীৰ বিৰুদ্ধে নগাঁৱত প্ৰশাসনৰ অভিযান। মঙলবাৰে নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত অভিযান নগাঁও জিলা প্ৰশাসনৰ। অতিৰিক্ত জিলা আয়ুক্ত সুদীপ নাথৰ নেতৃত্বত চলা অভিযানত জব্দ বুজন পৰিমাণৰ ধপাত জাতীয় সামগ্ৰী। নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ দোকানৰ লগতে শিক্ষানুষ্ঠানৰ সমীপৰ দোকানতো অভিযান প্ৰশাসনৰ। চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠানৰ সমীপতেই ধপাতজাতীয় সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰি এক জাননী জাৰি কৰিছিল জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। নিয়ম ভংগকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সতৰ্কবাণী জিলা প্ৰশাসনৰ। আজিও আমি কপ্তা আইনৰ অধীনত নগাঁও চহৰ অঞ্চলত শিক্ষা প্ৰতিষ্ঠান আৰু চৰকাৰী অফিচৰ আশে-পাশে 100 মিটাৰ আশে-পাশে যিখিনি ধপা বিক্ৰী কৰি আছে, চিগাৰেট হওক, চাদা হওক, পাণ মছলা হওক, সেইখিনি আমি চেকিং কৰি আছোঁ। ইতিমধ্যে আমি বহুতখিনি চিজ কৰিছোঁ, য'ত আমি পাইছোঁ আৰু ফাইন কৰা হৈছে। এই কাৰ্যসূচী আমাৰ আগন্তুক সময়তে চলি থাকিব। আমি প্ৰত্যেক সপ্তাহে এটা লৈছোঁ আমাৰ হাতত, য'ত নেকি আমি গৈ যিমান শিক্ষা প্ৰতিষ্ঠানৰ 100 মিটাৰ ভিতৰত যিখিনি দোকান আছে তাতে যেন কোনো ধপা জাতীয় বস্তু বিক্ৰী নকৰে আৰু চৰকাৰী অফিচৰ 100 মিটাৰ অধীনত আমি সেইখিনি চেকিং চলি আছে। আজিও আমি বহুতখিনি চিজ কৰিছোঁ আৰু বহুতখিনি দোকানত আমি ইতিমধ্যে ফাইন কৰা হৈছে। এতিয়া আমি কমাৰ্চ কলেজৰ ওচৰলৈ আহিছোঁ। DC অফিচৰ পৰা আৰম্ভ কৰিছিলোঁ আমি, তাৰপিছত জিলা পৰিষদৰ অফিচৰ কাষতো আমি চেকিং কৰিলোঁ। এতিয়া আমি কমাৰ্চ কলেজৰ ওচৰত আহিছোঁ। বহু পৰিমাণতে আমি এইখিনি জব্দ কৰিছোঁ আৰু ফাইনো কৰা হৈছে।